অবিৰত বৰষুণৰ ফলত সৃষ্টি হোৱা বান পৰিস্থিতিৰ বাবে কাছাৰ জিলা বিধ্বস্ত হৈ পৰিছে। বৃহত্তৰ কাজিগড়া, উধাৰবন, শিলচৰকে ধৰি জিলাখনৰ বিস্তীৰ্ণ নৈপৰীয়া অঞ্চল প্লাবিত হৈছে। ইফালে কৃত্ৰিম বানে কাৰ্যত শিলচৰ চহৰৰ বিভিন্ন অঞ্চলৰ লোকৰ জীৱন দুৰ্বিষহ কৰি তুলিছে। চৌদিশে যেন হাহাকাৰ পৰিস্থিতি। আতংকৰ মাজতেই দিন কটাবলগীয়া হৈছে সাধাৰণ মানুহৰ। এই দৃশ্য চহৰৰ আশ্ৰম ৰোডৰ ২৬ নম্বৰ ৱাৰ্ড আৰু মালিনী বিল এলেকাৰ। কৃত্ৰিম বানপানীত ককবকাইছে প্ৰায় ২০০টা পৰিয়াল। যোৱা কেইদিন ধৰি ধাৰাসাৰ বৰষুণ আৰু তাৰ ফলতে শিলচৰ চহৰ তথা কাছাৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল বানপানীৰ কবলত পৰিছে। আৰু এয়া হৈছে শিলচৰৰ আশ্ৰম ৰোডৰ দৃশ্য, অৰ্থাৎ ক'বলৈ গ'লে মালিনী বিলৰ দৃশ্য, য'ত কেৱল চাৰিওফালে কেৱল পানী আৰু পানী। বিভিন্ন ঘৰত বা ১০০-২০০টা পৰিয়াল আছে, তেখেতৰ ঘৰত পানী সোমাই পৰিছে। আৰু যিহেতু বৰাক নদীৰ পানী ইতিমধ্যে বিপদ সীমা অতিক্ৰম কৰিছে, যাৰ ফলতে ভয়াৱহ এটা পৰিৱেশৰ সৃষ্টি হৈছে কাছাৰ জিলাত। ৰাস্তাত কঁকাললৈকে পানী, ক'ত ঘৰৰ চোতাল বা ক'ত যাতায়াতৰ ৰাস্তা সেয়া যেন ধৰিব নোৱাৰিব কোনেও। যাতায়াতৰ একমাত্ৰ ভৰসা এতিয়া থাৰ্মকলৰ ডিঙি বা নাও। আৰু যিসকলৰ এই দুটাই নাই, তেওঁলোকে এই বানপানীৰ মাজতেই যাতায়াত কৰিবলগীয়া হৈছে। চাওক বানপীড়িত লোকজনে কেনেকৈ পানীৰ মাজেৰে যাতায়াত কৰিছে। এই পোহনীয়া জন্তুটোৱে সাঁতুৰি পাৰ হৈ গৈ আছে। ঘৰ, শাক-পাচলি, বাগিচা সকলো এতিয়া পানীৰ তলত। তাত থকা লোকসকলে দমকলৰ পানী খোৱা পানী হিচাপে ব্যৱহাৰ কৰে। কিন্তু এই দৃশ্যটো চাওক, বহু ঘৰৰ দমকল প্ৰায় পানীৰ তলত। নাই বিশুদ্ধ পানী, নাই বিজুলী। গোটেই চহৰৰ জমা পানী এই অঞ্চললৈ নামি আহে। ফলত স্বাভাৱিক জীৱন ঘূৰি পাবলৈ কেইবাদিনো অপেক্ষা কৰিবলগীয়া হ'ব এই অঞ্চলৰ মানুহৰ। ইয়াৰ মাজতেই ঘৰতে বানপানীত থাকিব নোৱাৰাসকল ঘৰ এৰি আশ্ৰয় লৈছে বান শিবিৰত। আৰু যিসকলে বান পৰিস্থিতিৰ বাবে ঘৰৰ পৰা ওলাই যাব নিবিচাৰে, তেওঁলোক এই বানপানীৰ তলতেই কটাই আছে দুৰ্বিষহ জীৱন। আৰু বান সদৃশ পৰিস্থিতিৰ পিছত শিলচৰ তথা যি বৰাক নৈৰ আশে পাশে বসবাস কৰা লোকসকলৰ মাজত তেওঁলোকে ইতিমধ্যে বিভিন্ন যি ত্ৰাণ শিবিৰ আছে, সেই ত্ৰাণ শিবিৰতো ইতিমধ্যে আশ্ৰয় ল'বলৈ বাধ্য হৈছে। আৰু আজি 416 মিলিমিটাৰত বৰষুণ হৈছে, য'ত অভিলেখ গঢ়িছে বৃষ্টিপাতে, যাৰ ফলতে শিলচৰ তথা কাছাৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে বানপানীৰ কবলত হৈছে। মই য'ত আছোঁ আপোনালোকে দেখিবলৈ পাব এখাটো পানী। আৰু তেওঁলোকে যাতায়াতৰ ক্ষেত্ৰতো বহু অসুবিধাৰ সন্মুখীন হৈছে। জল হয়ে গেছে, ঘরে জল ঢুকছে, বাড়ির সামনে উঠতে পারিস নেই, কতটুকু জল দেখলাম নতুন জল গলা পর্যন্ত। ও তিন সান্দা হারতে দেখছি তো গলা হচ্ছে। তো আপনার থার্মোকলের বুড়া বানাইয়া যাওয়া আসা করে, অসুবিধা হন না? তো অসুবিধা না, সরকারের সাহায্য করলে যে তাই এরা বহু গিল্লায় আমরা হাই না, আমরা যদি নাই তাহলে আমরা হাই না সাইরা নো কোনো রেশন পাই না। সাপের উপর ভয়, প্রচুর জল হয়ে গেছে না, একদম